নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো SSUHSৰ যি BSc নাৰ্ছিং ডি ফাৰ্ম ইয়াৰে এডমিশ্যন নটিচ আহি গ'ল। তো বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এডমিশ্যন নটিচখন আহোঁতে লেট হ'ল, কিন্তু BSc নাৰ্ছিঙৰখন অতি সোনকালে আহি গ'ল। তো এতিয়া প্ৰথমতে আমি BSc নাৰ্ছিঙৰ কথা আলোচনা কৰিম, নেক্সট ডি ফাৰ্মৰ কথা আলোচনা কৰিম। তো আপোনালোকে চাব পাৰে ইয়াতে এই নটিচখন DMEৰ পৰা জাৰি কৰিছে। তো এডমিশ্যন নটিচ provisional admission into vacant BSc nursing তো BSc nursing second counseling or admission notice হয়। তো BSc nursing or second counseling or admission date to হৈছে 3 আৰু 4 ছেপ্টেম্বৰ 2024। তো ইয়াতে কি ডকুমেণ্ট লাগে এই ডকুমেণ্টখিনি আছে। তো ইয়াতে অৰিজিনেল আৰু জেৰক্স দুখিনি ডকুমেণ্টে আপোনালোক লাগিব। তো প্ৰথমতে লাগিব আপোনালোকৰ CEE এডমিট কাৰ্ডখন আৰু স্ক'ৰ কাৰ্ডখন। নেক্সট আপোনালোকৰ ক্লাছ 12ৰ মাৰ্কশ্বিটখন, তাৰপিছত PRC কাষ্ট চাৰ্টিফিকেট এইখিনি লাগিব। তো আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে 3 আৰু 4 ছেপ্টেম্বৰ তাৰিখে যিখন কলেজত ছিট পাইছে বা ছিট এলট হৈছে সেই কলেজখনত যাব লাগিব, নহ'লে আপোনালোকৰ ছিট কেঞ্চেল হৈ যাব। তো প্ৰথমতে আপোনালোকে যিসকলে ৰি-এলটৰ কাৰণে ইয়াতে কাউন্সিলিঙত গৈছিল, মানে ফাৰ্ষ্ট কাউন্সিলিঙত বেলেগ এখন কলেজত ছিট পাইছে, তো এতিয়া বেলেগ এখন কলেজত ছিট পাইছে, তো সেইসকলে প্ৰথমতে আগৰ কলেজখনত গৈ এখন এপ্লিকেশ্যন দি তো আপোনালোকে ডকুমেণ্টবিলাক লৈ আনিব। তো সেইসকলৰ কাৰণে আৰু যিবিলাকে নতুনকৈ এইবাৰ ছিট পাইছে সেইসকলক ইয়াতে কি ডকুমেণ্ট জমা দিব লাগে এইবিলাক দিয়া আছে। তো ইয়াতে অৰিজিনেল এডমিট কাৰ্ড, তাৰপিছত মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ইয়াতে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুখিনি লাগিব, কাষ্ট চাৰ্টিফিকেট, EWS এইবিলাক লাগিব, আৰু আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন লাগিব। এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকক যিখন কলেজত ছিট পাইছে সেই কলেজখনত মেডিকেল টেষ্ট কৰাৰ পিছত দি দিব। তো এডমিশ্যন প্ৰচেছৰ ভিডিঅ' অলৰেডি আছে, আপোনালোকে সেই ভিডিঅ'বিলাক চাই ল'ব পাৰিব। তো সেই ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। তো এই নটিচখন আপোনালোকে DMEৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে মেৰিট লিষ্টখনত নামবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াতে কিমান ষ্টুডেণ্টে ছিট পাইছে সেইটো আছে। তো 66টা ষ্টুডেণ্টে ছেকেণ্ড কাউন্সিলিঙত ছিট পাইছে বা কলেজ চেঞ্জ হৈ এনেকৈ ছিট পাইছে। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো নতুন আৰু কিবা নটিচ আহিলে বা থাৰ্ড কাউন্সিলিং হ'বনে নাই এই সকলোবিলাকৰ ভিডিঅ' পিছত দি দিম। তো আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।